ভূপেন বৰা ডাঙৰীয়াও স্থিতি একে হ'বলৈ গৈ আছে। যেতিয়া অসম গণ পৰিষদ দল যেনেকুৱা নোহোৱা হৈ গ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নোহোৱা হৈ গ'ল, তো ক'ত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই, তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব আমি নাজানো। কিন্তু আমাৰ দলৰ কামখিনি 12,000 বিঘা মাটি কেনেদৰে এটাই ঘৰৰ নামত পৰিলে এইখিনি কাম আমি ৰাইজৰ মাজত লৈ যাম। আমাৰ কামত কোনো বাধা নাহে। আৰু মই ভাবোঁ যে 12,000 বিঘা মাটি যে আজি মানুহৰ মুখে মুখে সেইখিনি কথা তল পেলাবলৈ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি তেওঁ যথেষ্ট বাধ্যমূলক হৈ কিছুমান কামবোৰ কৰিবলৈ আগবাঢ়ি গৈছে। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱা থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যাৰ সন্মুখত আৰু বৰদোৱা থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে সেইখিনি আপোনালোকে বুজি পায়। যিজনক আপোনালোকে ক'লে যে নাৰী অপমান কৰিছে, ইমান লজ্জিত হ'ল আপুনি, সেইজনকে আপোনালোকে একদিনৰ পিছত আপোনালোকে স্বাগতম জনাইছে আৰু এখেতক হিন্দু নেতাৰ আখ্যাত দিবলৈ বিচাৰে।